Hello everyone, welcome back to my YouTube channel. তো বন্ধু বান্ধৱীসকল খুবেই এটা বিগ আপডেট হয়। তো আজি এটা বিগ আপডেট লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। যিসকল অসম পুলিচৰ ABUB নিউ ভেকেঞ্চিৰ বাবে ৰখি আছিলে, যিসকল এবাৰ নতুনকৈ দিম বুলি ভাবি আছিলে, সেইসকলৰ বাবে খুবেই এটা বিগ আপডেট লৈ আহিছোঁ আপোনালোকৰ বাবে। তো অসম পুলিচৰ নতুনকৈ ABUB কনষ্টেবলৰ যি নতুন ভেকেঞ্চি, সেই নতুন ভেকেঞ্চি কেতিয়া আহিব আৰু লগতে আপোনালোকে কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব, তাৰ বাবে এইটো এটা বিগ আপডেট হয়। তো আপোনালোকে এই ভিডিঅ'টো চালে জানিব পাৰিব যে অসম পুলিচত যিখিনি নতুনকৈ ABUB নতুন ভেকেঞ্চি ওলাব, সেই ভেকেঞ্চিখিনি কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব, কেতিয়া ওলাব, এই সকলোবিলাক আপোনালোকে এই ভিডিঅ'টি চালে জানিব পাৰিব। তো এইটো খুবেই এটা বিগ আপডেট হয়, কিয়নো বহু ল'ৰা ছোৱালী নতুনকৈ যিসকলে ইণ্টাৰভিউ দিম বুলি ভাবিছে, নতুন যিসকল ল'ৰা ছোৱালী সেইখিনি বেছি মানে কি এক্সাইটেড হৈ আছে অসম পুলিচৰ ABUB কনষ্টেবলৰ নতুন ভেকেঞ্চিৰ বাবে। তো এইটো আপোনালোকে চালে গম পাব যে কেতিয়া ভেকেঞ্চিখিনি ওলাব আৰু কেতিয়া এপ্লাই কৰিব পাৰিব। তো আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব, কিয়নো ছাবস্ক্ৰাইব কৰি থ'লে আপোনালোকে যিকোনো আপডেট আহিলে আপোনালোকে মোৰ চেনেলত লাভ কৰিব পাৰিব। তো সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিব লগতে আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। তো বলক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। একেলগে খানাপাৰা ফিল্ডলৈ মাতি আনি আমি নিযুক্তি পত্ৰ আগবঢ়াম। মোক কোনোবাই সুধি থাকে পুলিচৰ ৰিজাল্ট কেতিয়া দিব। সকলো ৰিজাল্ট আমি এনেকে দিম যাতে আপোনালোকৰ হাতত আমি 10 অক্টোবৰৰ দিনাখন আমাৰ নিযুক্তি পত্ৰ আমি হাতত তুলি দিব পাৰোঁ। বহুতে মোক সুধিছে যে ADREৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব, পুলিচৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব। মই আশা কৰোঁ অক্টোবৰ মাহত নিযুক্তি পত্ৰ দিয়াতেই আমি নৱেম্বৰ মাহত নিশ্চয় আকৌ চাকৰিৰ বিজ্ঞাপন দিবলৈ সক্ষম হ'ম। তো বন্ধু বান্ধৱীসকল, নিশ্চয় আমাৰ অসম মুখ্যমন্ত্ৰীৰ মন্তব্য শুনিলে আৰু তেখেতে স্পষ্টভাৱে ঘোষণা কৰিছে যে অক্টোবৰ মাহত আগৰ যিখিনি পোষ্ট, সেই পোষ্টখিনিৰ এপইণ্টমেণ্ট প্ৰদান কৰিব। তাৰ পাছত নৱেম্বৰ মাহত আকৌ নতুনকৈ ভেকেঞ্চি মুকলি কৰাৰ কথা ঘোষণা কৰিছে। তো আপোনালোকে যদিহে এক্সাইটেড হৈ আছে নতুন ভেকেঞ্চিৰ বাবে, তেতিয়াহ'লে প্ৰেক্টিছ অব্যাহত ৰাখক, অতি সোনকালে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আজি ভিডিঅ'টো ইমান আছিল, যিমান পাৰে বন্ধুসকলে শ্বেয়াৰ কৰোঁ। যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ আপডেটছখিনি পাবৰ বাবে। তো আজিলৈ ইমান আছিল, নমস্কাৰ, জয় আই অসম।